জয়ন্তীপুৰৰ ঘাটমাউৰা দুই কণমানিৰ গৃহৰ মেৰামতি দৰং জিলা পৰিষদ আৰু বুঢ়াগাঁও পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ডক্টৰ ভূপেন হাজৰিকাই গোৱা গীতৰ জৰিয়তে জনোৱা আহ্বান কোনেও পাহৰা নাই আজি একাংশ মানৱদৰদী ব্যক্তিৰ বাবেইতো জীয়াই থকাৰ প্ৰেৰণা পাইছে অসহায়জনে প্ৰেৰণা পালে দুই কণমানিয়ে যি দুই কণমানিয়ে পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হৈছিল আজি বহু হৃদয়বান লোক ওলাই আহিছে ঘাটমাউৰা দুই সন্তানক প্ৰেৰণা দিবলৈ সামৰ্থ্য অনুযায়ী সহায় কৰিছে বহু লোকে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয় যথোচিত সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদানৰ উপৰিও মঙলদৈ কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপাৰাণী ভূঞাই দুই কণমানিৰ প্ৰয়োজনীয় সমুদায় খৰচ পঢ়া শুনাৰো দায়িত্ব গ্ৰহণৰ লগতে বহু সংস্থাৰ ব্যক্তিবিশেষে এতিয়া পৰিয়ালটিক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ ওলাই আহিছে ইপিনে অতিকৈ অসহায় হৈ পৰা দুই শিশুৰ জৰাজীৰ্ণ বিপদসংকুল বসবাসৰ অনুপযোগী আৱাস ইহঁতি দৰং জিলা পৰিষদ আৰু বুঢ়াগাঁও পঞ্চায়তৰ তৰফৰ পৰা টিনপাত প্ৰয়োজনীয় আচবাব সলাই বসবাসৰ উপযোগী কৰি দি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে মেৰামতিৰ পৰিদৰ্শনকালত বুঢ়া পঞ্চায়তৰ সভানেত্ৰী সৰজু চমুৱা সচিব ৰমেন চহৰীয়াই সংবাদ মাধ্যমৰ আগত কয় যে পৰিয়ালটিৰ নিৰাপত্তাৰ বাবে পুৰণি গৃহটি নতুনকৈ টিনপাত লগাই ব্যৱস্থা কৰা হৈছে পিছলৈ এই নতুন গৃহৰ ব্যৱস্থা কৰি দিয়া হ'ব উল্লেখযোগ্য যে দৰঙৰ পশ্চিমাঞ্চলৰ জয়ন্তীপুৰৰ দুই কণমানি যতীন বড়ো আৰু অঞ্জলি বড়োৱে এবছৰ পূৰ্বে মাকক হেৰুৱাৰ পিছত আজি 15 দিন হ'ল পিতৃক হেৰুওৱা বৃদ্ধ ককাক ৰবিৰাম বড়োৱে দুই নাতিক লৈ সীমাহীন চিন্তা এতিয়া অসহায় হৈ পৰা শিশু দুটিক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান স্থানীয় ৰাইজ তথা সচেতন মহলে দিবাকৰ বৰুৱাৰ ৰিপৰ্ট AIN লাইভ আমাৰ বুঢ়া পঞ্চায়ত এলেকাৰ এয়া জয়ন্তীপুৰ গাঁও এয়া বড়ো চুবুৰী বুলি কয় এইটো পৰিয়ালত আজি 15 দিন হ'ল এওঁলোকৰ মানে ৰবিৰাম বড়ো তেওঁৰ বোৱাৰী ঢুকাইছে তাৰ আগতে তেওঁ 6 মাহ আগতে তেওঁৰ পুত্ৰও ঢুকাইছে ঢুকোৱাৰ ফলত এই পৰিয়ালটোৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ অৱস্থা ল'ৰা ছোৱালীকেইটা মানে দেখিলে বেয়া লাগে এজন 9ত পঢ়া ল'ৰা আছে 6ত পঢ়া ছোৱালী এজনী আছে তেওঁলোকৰ ফালে চাই আমি পঞ্চায়তৰ ফালৰ পৰা মানে ঘৰটোৰ যি মেৰামতি টিং কাঠ সেইখিনি ব্যৱস্থা আজি কৰি দিলোঁ আমি আগতে আহিছোঁ 3 দিন 4 দিন ধৰি আহিছোঁ আহিলে মানে বেয়া লাগে ওপৰৰ ফালে মানে গোটেই বৰষুণ পৰে মানে ৰ'দ দিলে পোহৰো পৰে এনেকুৱা হৈ যায় ঘৰটোৰ অৱস্থা দেখি আমি পঞ্চায়তৰ ফালৰ পৰা যদিও আমাৰ তেনেকুৱা জমা পুঁজি নাই কিন্তু আমি এটা আলোচনা কৰি গোটেইকেইটাই কিবা কৰি পেলাই আমি ঘৰটো আজি টিংখিনি আৰু কাঠখিনি ব্যৱস্থা কৰি দিছোঁ ভাবিছোঁ যেতিয়া যদি ৰাইজে কয় ভাল কাম কৰিছে বুলি তেতিয়া নিশ্চয় আমাৰ ভাল লাগিব আৰু সেইটো বাদ মানে নিজৰ ল'ৰা ছোৱালীখিনি অন্তত ৰ'দ বতাহ বৰষুণৰ পৰা মুক্তি পাব বা মুক্ত হৈ থাকিব তেওঁলোকে সঁচাকৈয়ে বহুত মানে দুখ লগা অৱস্থা এটিত আছিল আৰু তেওঁলোকৰ যি থকা খোৱা পঢ়া এইখিনি ব্যৱস্থা আমাৰ মঙলদৈ কলেজৰ অধ্যাপিকা ৰূপাৰাণী ভূঞা বাইদেৱে লোৱা বুলি গম পাইছোঁ তেওঁকো মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেওঁ নিশ্চয় ভাল হ'ব ইমান এটি মহান কাম কৰিছে গতিকে ময়ো এইখিনি আমি আমাৰ পঞ্চায়তৰ তৰফৰ পৰা আমি আলোচনা কৰি এইটো কাম কৰি দিছোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ পঞ্চায়তখনত যাতে আৰু এনেকুৱা বিপদ নাহে পিছত যাতে আমি এনেকুৱা আৰু দুৰৱস্থাত ভুগিবলগীয়া নহয় সেইটো কাৰণে আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ দিব সেইটোৱে আশা ৰাখিছোঁ পঞ্চায়তৰ মানে ঘৰৰ যিটো ছাৰ্ভে সেইটো হৈ আছে আমি ভাবিছোঁ যেতিয়া ঘৰৰ লিষ্ট আহিব এওঁলোকৰ ঘৰটো আমি প্ৰথমতে আমি কৰি দিয়াৰ ব্যৱস্থা কৰি দিম আৰু বাকী মানে যিটো অৰুণোদয় আঁচনি আছে অৰুণোদয় আঁচনিটো মানে পুৰুষে নাপায় যদিও আমি কিবা প্ৰকাৰে দিয়াৰ ব্যৱস্থাটো কৰি আমি MLA ছাৰৰ লগত যোগাযোগ কৰি হওক আমি পাৰ্টিৰ ফালৰ পৰা যোগাযোগ কৰি হওক তেওঁলোকক সেইটো ব্যৱস্থা কৰি দিম আৰু আমি এটাই আমি কথা দিলোঁ আপোনালোকক ল'ৰা ছোৱালীকেইটা যাতে বিপদত নপৰে সেইটোৰ কাৰণে আমি সদায় চকু ৰাখিম পঞ্চায়তৰ হোৱাৰ পিছতে খবৰটো পাওঁতে অলপ দেৰি হৈছে মানে তৃতীয় দিনৰ দিনা আমি আহি তেওঁলোকক মানে কিবা সামান্য এটা আৰ্থিক সাহাৰ্যও দিলোঁ দি গুচি গ'লোঁ তাৰপিছত মাজে মাজে মানে খবৰটো কৰি আছোঁ কি হৈ আছে PMAY কথাটো আমি চালোঁ কিন্তু PMAYটো ইমান পটককৈ ঘৰটো নাপায় তাৰপিছত আমি মানে আলোচনা কৰি আছিলোঁ কি কৰা যায় আমি এটা ভাবি আছিলোঁ তাৰমানে এই টিনপাতখিনি সলাই দি দিওঁ তাৰপিছত সিদিনাখন আমাৰ 20 তাৰিখে আমাৰ ৰিভিউ মিটিং আছিল জিলা পৰিষদত ৰিভিউ মিটিঙত ডিপুটি ছাৰে মই আৰু আমাৰ বিনোদ চহৰীয়া আছিল আমাৰ দুজনকে ক'লে যে আপোনালোকে কি কৰি দিয়ে মই ক'ব নোৱাৰোঁ কিন্তু সেই মানুহ ঘৰৰ পুৰণা ঘৰটো টিনপাতখিনি সলাই দিয়ক তাৰপিছত বাৰু পিছৰ ব্যৱস্থা পিছত হৈ থাকিব কিন্তু এতিয়া পৰিয়ালটো এটা নিৰাপত্তাত থাকক সেই বুলি কোৱাত আমিও অলপ মানে যত্ন কৰি সেই টিনপাতখিনি সলাই দিলোঁ টিন বুলি কওঁতে ইয়াৰ লগত কাঠ আৰু আমাৰ RCC পোষ্টটো 3টা প্ৰয়োজন হৈছে সেইখিনি আনি আমি কামখিনি কৰি দিলোঁ এতিয়া আমাৰ মনত এটা মানে কিবা শান্তি এটা আহিছে
যে পৰিয়ালটো এটা মানে বিপদৰ মানে এটা হ'ব পৰা বিপদৰ পৰা সাৰি আছে তাৰমানে পিছততো আৰু পিছতো কোনো ক'ব নোৱাৰে আৰু এওঁলোকৰ দুৰ্ভাগ্য এটা বছৰত এওঁলোকৰ পৰিয়ালৰ 4জন মানুহ ঢুকাইছে সেইটোও এটা দুৰ্ভাগ্য এওঁলোকৰ কি পঞ্চায়তৰ পৰা আমাক এইখিনি সাহাৰ্য দিছে বেয়া টিংখিনি গুচাই পেলাই ভাল টিংখিনি দিছে আৰু কাঠ চাঠকেইটাই বেয়া হৈ গৈছে না বহুত দিনৰ কাঠ সেইকাৰণে কাঠবিলাক সলাব লগা হ'ল সলাইছে সলাই পেলাই টিংখিনি লগোৱা হৈছে এতিয়া বৰ্তমান পাইছোঁ এতিয়া পোৱালিকেইটা যাতে ভালে ভালে থাকে আৰু সেই হিচাপে কৰি দিছে তেখেতসকলক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996